নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আৰু ৰঘুপতি নতুন এখন অসমীয়া সিনেমা আহি আছে 2 জুনত আৰু আপোনালোকে সকলোৱে চাব বুলি আশা ৰাখিলো আৰু একচুয়ালি মই ভিডিঅ'টো বনোৱা উদ্দেশ্য এটা অসমীয়া সিনেমা আৰু মই যেতিয়া ট্ৰেইলাৰটো চালো চোৱাৰ পিছত যেটো মানে একচনটো দেখিছো ন আল্টিমেট লেভেলত একচন দেখিছো আৰু যেটো মই বহুত দিন ভিডিঅ' বনোৱা নাছিলো গতিকে এতিয়া ট্ৰেইলাৰটো মই চোৱাৰ পিছত মই ভাবিলো যে এটা ভিডিঅ' বনাই আপোনালোকক দিওঁ যিসকলে চোৱা নাই চাব নিশ্চয় আৰু এনেকুৱা একচনত এখন অসমীয়া সিনেমা বনাইছে মানে লাষ্টলৈ আপোনালোকে চাব ট্ৰেইলাৰটো কি একচন আৰু এটো ট্ৰেইলাৰ ফিল্মখনত আৰু কি হ'ব ঠিক নাই আৰু গোটেই ফিল্মখনৰ এটা গানো দিলে গানটো আল্টিমেট লাগিছে ৰবিদাৰ বডি আপুনি কি চাব মানে আল্টিমেট একচনৰ কথা ক'লৈ আৰু একদম বঢ়িয়া হ'বলৈ গৈ আছে এতিয়া জাস্ট আপোনালোকে ট্ৰেইলাৰটোহে চাইছো আমি ফিল্মখনটো চোৱা নাই ফিল্মখনটো আৰু ধামাকা হ'ব বুলি আশা ৰাখিছো আৰু হ'বই এটো নিশ্চয় কাৰণ ট্ৰেইলাৰটো চাই মানুহে গম পায় কেনেকুৱা হ'ব ফিল্মখন আৰু এটা আল্টিমেট লেভেলত মানে বলিউডত যেনেকৈ এতিয়া ফিল্ম বনি আছে দক্ষিণাত্যৰ যিখিনি যেনেকুৱা ফিল্ম বনি আছে তেনেকুৱা ফিল্মত একদম বঢ়িয়াকৈ একচনে কম নে মানে কি কম মানে ফিল্মখনৰ ট্ৰেইলাৰটো চাই পেলাই মানে কি কম ক'বলৈ ভাষা নাই আৰু বঢ়িয়া লেভেলত হৈ আছে আৰু যিসকলে ট্ৰেইলাৰটো চোৱা নাই চ' ডেছক্ৰিপশ্যনত লিংক আছে গৈ চাওক আৰু মই ভিডিঅ'টোৰ শেষত এনেও লগাই দিম গতিকে ট্ৰেইলাৰটো অলপ চাই লওক একচন গোটেই ট্ৰেইলাৰটো চাই লওক ৰামচন্দ্ৰৰ আন এটা নাম ৰঘুপতি ৰামচন্দ্ৰৰ জন্ম হৈছিল লংকাৰ ৰাৱণ বিনাশ কৰিবলৈ লংকাৰ ৰাৱণ বিনাশ হ'ল সঁচা কিন্তু তাৰ পিছত জন্ম হ'ল হেজাৰ হেজাৰ ৰাৱণ মোৰ সমষ্টিৰ মাটিডোখৰ যায় গঞা ৰাইজে অযথা হুলস্থুল কৰি আছে ৰঘুপতিকে এতিয়া তালৈ পঠিয়াই আছো ৰঘুপতি নালাগে ৰঘুপতিক নালাগে ৰঘু চৰি আপুনি ইয়াত কিয় আবে ঘৰত কাৰেণ্ট নাছিল বৰ হৈ আছিল সেইকাৰণে ইয়াত সুইচাইড কৰিবলৈ আহিল বৰ ভয় লাগে পাই দিওঁতে থওঁতে দাই লাগে বুলি তাতে গৃহিণী নথকা ঘৰ যে আমাৰ এনেকুৱাই আৰু শান্তিত আছা কি ক'লে তেখেত শান্তিত থকাৰ কামনা কৰিছে I want to be a teacher. সৰু ল'ৰা ছোৱালীক পঢ়াই মই বৰ ভাল পাওঁ কি তুমি গাঁৱত গৈ চাকৰি কৰিবা মাষ্টৰনী বাইদেউ পুলিচে কৈছে তাইৰ মৃত্যু হৈছে বুলি কিন্তু মোৰ অন্তৰে কৈছে তৰা এতিয়াও জীয়াই আছে এইটো ছুইচাইড নহয় মাৰ্ডাৰ চাওক মই আপোনাৰ ব্যক্তিগত ক্ষতিৰ বাবে দুখিত কিন্তু ইনভেষ্টিগেশ্যন কৰিবলৈ পুলিচ আছে তোমাৰ কাৰণে মই সব এৰি থৈ ইয়ালৈ গুচি আহিলো আৰু তুমি ইউ আৰ সেলফিশ গেট আউট ৰঘু গেট আউট কোন তই মই কোন সেইটো পিছত গম পাবি কিন্তু ইমান ইম্পৰ্টেণ্ট ইনফৰমেশ্যন আছে যেতিয়া বৰ দৰকাৰী মানুহ নহয় মই কিনি পেলা তাক আবে ইয়াত বহুত পাৱাৰফুল মানুহ ইনভলভ হৈ আছে সিহঁত ধুমুহা হয় বে ধুমুহা সিহঁত যদি ধুমুহা হয় মই জুই হয় আৰু জুইত যিমানেই বতাহ লাগে সিমানেই ডাঙৰকৈ জ্বলে এইটোৱে আছিল আজিৰ ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে নিশ্চয় জনাব এটা ইনফৰমেশ্যন মানে এটা অসমীয়া চিনেমাৰ পৰা এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিলোঁ গতিকে কেনেকুৱা পালে আপোনালোকে জনাব যদি ভাল পায় প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আৰু মোৰ চেনেলটো 1K হ'বলৈ গৈ আছে গতিকে বেছি ছাবস্ক্ৰাইবাৰ নালাগে 45টামান লাগে প্লিজ অতি সোনকালে যাতে 1K কৰি দিয়ে সেইটোৱে আশা ৰাখিছোঁ আৰু বঢ়িয়া ভিডিঅ' এইকেইদিনত আহি আছে বসন্ত উৎসৱো আছে তাৰো ভিডিঅ' মই দিবলৈ চেষ্টা কৰিম গতিকে আজি ভিডিঅ'টো ইমানখিনি আছে কেনেকুৱা পালে জনাব যদি ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব পুনৰ লগ পাম এটা ভিডিঅ' বঢ়িয়া ধামাকাদাৰ ভিডিঅ'ৰ লগত আজিলৈ